1 ক পৃথিৱীৰ প্ৰধান 4টা মণ্ডল কি কি? উত্তৰ পৃথিৱীৰ প্ৰধান 4টা মণ্ডল হৈছে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। 6 নম্বৰ প্ৰশ্ন পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি? উত্তৰ এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। গ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি? উত্তৰ ওচেনিয়া মহাদেশ। ঘ বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি কি? উত্তৰ বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম হৈছে ট্ৰপ'স্ফিয়েৰ, ষ্ট্ৰেটোস্ফিয়েৰ, মেছ'স্ফিয়েৰ আৰু থাৰ্ম'স্ফিয়েৰ। ঙ জীৱৰ বাবে বায়ুমণ্ডল কিয় প্ৰয়োজনীয়? উত্তৰ বায়ুমণ্ডল ঘাইকৈ অক্সিজেন আৰু নাইট্ৰজেন গেছেৰে গঠিত। প্ৰায় 78% নাইট্ৰজেন আৰু প্ৰায় 21% অক্সিজেন আৰু বাকী 1% কাৰ্বন ডাই অক্সাইড, আৰ্গন আৰু আন আন গেছেৰে বায়ুমণ্ডল গঠিত। জীৱই জীয়াই থকাৰ কাৰণে অক্সিজেন আৰু উদ্ভিদৰ বাবে কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলে যোগান ধৰে। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ নিচেই তাকৰ যদিও ই বৰ আৱশ্যকীয় গেছ কাৰণ পৃথিৱীয়ে বিকিৰণ কৰা তাপ ই শোষণ কৰে। উদ্ভিদৰ বৃদ্ধিৰ বাবেও এই গেছ অতি দৰকাৰী। প্ৰথমছ মহাসাগৰসমূহৰ নাম কি কি? উত্তৰ প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। দ্বিতীয়ছ জীৱমণ্ডলত মানুহে কি কি পৰিৱৰ্তন সাধন কৰিছে? উত্তৰ জীৱমণ্ডলত থকা জীৱবোৰক দুটা ভাগত ভাগ কৰিছে উদ্ভিদ জগত আৰু প্ৰাণী জগত। এই উদ্ভিদ আৰু প্ৰাণী জগতৰ মাজত ইটোৱে সিটোক কিবা নহয় কিবা প্ৰকাৰে প্ৰভাৱান্বিত কৰে। মানুহে জীৱমণ্ডলৰ নানা পৰিৱৰ্তন সাধন কৰিছে। যধে-মধে গছ-গছনি কাটি ঘৰ-দুৱাৰ নিৰ্মাণ কৰিছে। কৃষিৰ বাবে অৰণ্য অঞ্চল পৰিষ্কাৰ কৰাৰ ফলত ভূমিক্ষয় হৈছে। মানুহে অপৰিকল্পিতভাৱে ঘৰ-দুৱাৰ, কল-কাৰখানা, নদী-বান্ধ আদি নিৰ্মাণ কৰা হেতুকে আজি জীৱমণ্ডলৰ অন্তৰ্গত মাটি, পানী আৰু বায়ু প্ৰদূষিত হৈছে। ফলত গোটেই পৃথিৱীতে তাপ বৃদ্ধি হৈ আছে। ২ নম্বৰ শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া। ক এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা হৈছে। ইয়াতে ৩ নম্বৰ হ'ব ইউৰাল পৰ্বত। শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধ হৈছে নাইট্ৰজেন গেছ। কঠিন শিলেৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো হৈছে ৩ নম্বৰ স্থলমণ্ডল। আটাইতকৈ বৃহৎ মহাদেশখন হৈছে এছিয়া মহাদেশ। ৩ নম্বৰ জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত দলত আলোচনা কৰি লিখা। উত্তৰ জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ আমি যধে-মধে গছ-গছনি কাটিব নালাগিব। কৃষি কাৰ্যৰ বাবে অৰণ্যভূমি ধ্বংস কৰিব নালাগিব। নহ'লে ভূমিক্ষয় হোৱাৰ লগতে অৰণ্যত থকা প্ৰাণীসমূহৰ বাসস্থানৰো অভাৱ হ'ব। আমি বৃক্ষৰোপণৰ দ্বাৰা আমাৰ পৃথিৱীখন সেউজীয়া কৰি গঢ়িব লাগিব। প্ৰাকৃতিক সম্পদবোৰ আমি সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহে আমি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব পাৰিম। স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য ৰক্ষা হৈ থাকিলেহে পৃথিৱীখন জীৱৰ বাবে বসবাসৰ উপযোগী হৈ থাকিব। যিসকলে মোৰ ভিডিঅ'টি চাই ভাল পাইছে তেওঁলোকে মোৰ ভিডিঅ'টি যেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে।